ভাগৱত কৈছে এখন সাগৰ সদৃশ সাগৰৰ শোভা যেনেকৈ সদায় নিত্য নতুন একেখিনি ঠাইতে একে সময়তে সাগৰ যদি আপুনি দৰ্শন কৰিবলৈ যায় সদায় কিন্তু সেইখিনি ঠাইতে সেই একে সময়ত গ'লেও তাৰ শোভা সদায় নিত্য নতুন অনুভৱ হয় ভাগৱত আচলতে তেনেকুৱা এখন মহাসমুদ্ৰ বুলি কৈছে যাৰ পাৰাপৰ নাই বিভিন্নজনৰ বিভিন্ন ধৰণে কথাৰ প্ৰকাশ ভংগী বা কথন পদ পয়াৰ অকমান বেলেগ বেলেগ কিন্তু প্ৰভু সমস্ত যেনেকৈ প্ৰতিটো জীৱৰ লক্ষ্য পৰম ভগৱন্ত ইয়াৰ উদ্দেশ্য কিন্তু আটাইৰে এটাই পৰম ভগৱন্তক প্ৰাপ্তি মুখ্য গতিকে আমাক কৈছে ধৰ্ম অৰ্থ কাম মুখ্য চাৰিটা গতিকে আমি ধৰ্ম কৰিব লাগিলে শুদ্ধভাৱে কৰিব লাগিব অৰ্থ উপাৰ্জন কৰোঁতে আমি সদায় সৎভাৱে সাত্বিকভাৱে কৰিব লাগিব কৰ্ম কৰোঁতে আমি সৎ কৰ্ম নিৰ্বাচন কৰিব লাগিব যিহেতু কৰ্মৰ তিনিটা ভাগ আছে গতিকে আমি সৎ কৰ্ম কৰিব লাগিব তাৰপিছত আমাৰ মোক্ষ প্ৰাপ্তি কিন্তু একান্ত ভকতভাৱে আপোনালোকে নিশ্চয় মুক্তিও নিবিচাৰে মুক্তিতকৈ শুদ্ধ বস্তুটো আজি পাব এই ভাগৱত শ্ৰৱণ আৰু কীৰ্তন যি আপোনাৰ 7 দিন কৰিব কৈছে আমাৰ বাপজনাই মৃত্যু জয় হ'ব পৰীক্ষিতে যেনেকৈ মৃত্যুক জয় কৰিছিল কিন্তু ইয়াত এটা সুন্দৰ এটা ওলাইছে প্ৰভুৱন্তৰ গুণ আৰু লীলা এটা লীলা কীৰ্তন হৈ আছে আমি মাত্ৰ অলপ উপদেশত পদ গাই বাপজনাই খেলি দিম আমি আৰম্ভটো কৰিম নহয় কৃষ্ণ এটা শিকলীলাৰ শিক মানে ধুনীয়াকৈ কৈছিলে কথাখিনি ইয়াত এটা কথা আগত ওলালে তাৰমানে যশোদাই কৃষ্ণক বান্ধাৰ কথা বুলি শুনিছে 2 আঙুল নাতে বুলি কৈছে ইয়াৰ আগত ওলাইছে কথাখিনি 2 আঙুল নাতে কি বাৰু সমস্ত জোৰে বান্ধিলে কিহেৰে বান্ধিছিল পঘাৰে আমি চমুকে কৈছো কথাখিনি কৃষ্ণ আচলতে বান খাইছিল প্ৰেমৰ জৰিৰে বান খাইছিল 2 আঙুল নাতে আমাৰ যিটো আশা আকাংক্ষা সেইটোকে কৈছে আমাৰ যিমানেই নহ'লেও মানে আৰু লাগে ইয়াত এতিয়া এটা কথা আছে এই গুৰু আখান আগত এটা আমাৰ প্ৰতীক দিয়া থাকে তলত আছে কাছ মাজত আছে হস্তি তাৰ ওপৰত আছে সিংহ নামৰ প্ৰতীক যি আজি আমি নামৰ কীৰ্তন কৰি আছো এই নামত এই প্ৰভুৱন্তৰ বাংময় মূৰ্তিৰ পৰা আমি কেতিয়া 5টা বস্তু উপলব্ধি কৰিব পাৰোঁ 5টা বস্তু আমি একেলগে পাওঁ প্ৰথমটো আছে শব্দময় ব্ৰহ্ম আৰু পৰম ভগৱন্তই উদ্ধৱক কৈ গৈছিল মই ক'ত থাকিম ভাগৱতৰ মাজত থাকিম কলিৰ ভকতৰ সৎগতিৰ কাৰণে গতিকে ইয়াত প্ৰথমটো আছে শব্দময় বাক্যময় 5টা অমৃত শব্দামৃত বাক্যামৃত নামামৃত শব্দ ভাৱমৃত শব্দ বাক্য নাম ভাৱ এটা পাহৰিলোঁ গতিকে আমি এই অমৃতকেইটা উপলব্ধ কৰি আমি পঞ্চামৃত খাওঁ দধু দিগ্ধ ঘৃতমুখু শৰ্কৰাৰে কিন্তু ইয়াৰ পৰা অমৃতটো পাব আৰু সেইটোৱে কৈছে সকলো নিগম কল্পটো তাৰ ফল ভাগৱত ৰসত চতুৰ যিটো জন কৃষ্ণৰ কথা দিয়া মন নহয়নে পৰম সন্তোষে পিউক ৰস অমৃত সেই ৰস পান কৰাৰ এই মহাভাগৱতত পান কৰিব লাগিলে আমি চিত্ত কিন্তু শোধন কৰিবই লাগিব চিত্ত শোধন কৰিব লাগিলে সদায় ঈশ্বৰৰ নাম গুণে তাত বোলে একো নাই এতিয়া আমাৰ মনৰ কৈছে দশন্দিৰ ভিতৰত মন দুৰ্জয় বুলি কৈছে মনক যদি জিনন কৰিব লাগে তাত মানে কি হৰি সেৱা বা গুৰু সেৱাক বাদে মন জিনন নাযায় বুলি কৈছে গতিকে তাৰ যিটো কশ্যপ আছে এতিয়া গুৰুখনত এয়া মানে কি সংযমৰ প্ৰতীক বুলি কৈছে আমি সংযমিত হ'বই লাগিব এতিয়া সত্য সমাজে 4টা কথা আমাক কৈ গৈছে বাপজনাই আমি অকণমান কথাখিনি বেলেগভাৱে ক'ব বিচাৰিছোঁ কথানে যে কশ্যপটো হৈছে সংযমৰ প্ৰতীক আমি যদি ভকত হৈছোঁ কাছই যেনেকৈ বিপদ আহিলে সমস্ত হাত ভৰি তাৰ ভিতৰতে লুকাই থয় আমাৰো তাৰমানে কি এই যিটো সাংঘাতিক বস্তু আমাৰ লগত 6টা আমাক জন্মৰ লগতে দি পঠাইছে কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য এইকেইটা কিন্তু আমি সদায় সংযত কৰিব লাগিলে কিন্তু ঈশ্বৰৰ নাম শ্ৰৱণ কৰিবই লাগিব দ্বিতীয়টো হৈছে হস্তি মাজত আছে হস্তিটোকে পাপৰ প্ৰতীক বুলি কৈছে আমাৰ মনটো দুৰ্বল মনৰ কোনো অংশ নাই মনৰ পৰিসৰো নাই
কাৰণ মন বোলে বায়ুতকৈও বেগৱান বুলি কৈছে মনটো। গতিকে মনক সদায় মনৰ কথাটো সদায় আকাংক্ষাত থাকে, আশাৰ পিছত দৌৰি থাকে মনে। গতিকে আমাক এইটো কৈছে আশাৰ পিছত দৌৰাটো এইটো কৈছে। হাতীৰ তাৰমানে কেইটামান অংগ আছে। হাতীৰ এতিয়া চাব তাৰ মূৰটো বহুত ডাঙৰ, লগতে তাৰ যিডাল সুৰ আছে সুৰডালৰ সদায় তাৰমানে কি চঞ্চল হৈ থাকে, মানে কি তাৰ আকাংক্ষা, সি খাদ্যৰ সন্ধান কৰি থাকে। আমাৰো এইটো কথাই হৈছে। তাৰমানে আমি যদি সদায় খাদ্যৰ সন্ধানে কৰি থাকোঁ, ঈশ্বৰৰ কথা আমি গুণগান নকৰোঁ। তাৰ কৈছে মানে চকু কেইটা হৈছে তাৰমানে কি তাৰ কুটৰ লুকোৱা, তাৰমানে কি কুটিৰ। আমাৰ যদি কপটতা আছে হাতীৰ সেই চকুৰ লগত তুলনা কৰিছে। আৰু তাৰ যি 4খন ভৰি আছে, ভৰিকেইখন এইকেইটা বস্তু অতি আমাৰ ডেঞ্জাৰ। কামক উঠল লোফাৰ মোক এইকেইটা বস্তুৱে মানে আমাক সদায় বেয়াৰ ফালে গতি কৰে। কাৰণ হাতীৰ যিফালে যায় সি কাকো কেয়াৰ নকৰে। আমাৰ যদি দম্ভ অহংকাৰ আশ্চৰ্য আছে তেতিয়াহ'লে আমাৰো এই ভাগৱত শুনি বা আমি নম্ৰতা গুণটো আনিব কোনো কাৰণত নোৱাৰোঁ। গতিকে তাৰ মানে কি হ'ল কাণখনে সদায় কোবাই থাকে। আৰু এই দুয়োটা হাতীৰ দুটা চৰিত্ৰ, কিন্তু এটা তাৰমানে বনৰীয়া আৰু এটা ঘৰচীয়া। বনৰীয়াটো খুব চেঙা, কিন্তু যদি ঘৰচীয়া হয় সি কিন্তু প্ৰভু ভক্ত হয়। এতিয়া আমাকো এইটো কথা কৈছে দুৰ্বাৰ মনটো। এতিয়া আমাৰ কৈছে আমাৰ এতিয়া মনটো ক'ত দিব লাগিব। আপুনি কাই বাক্য দিছে, ঈশ্বৰে কৈছে মোক মনটো দিয়া। এই কথাটো এইটো কাৰণতে কৈছে এই বস্তুখিনি কি ঈশ্বৰৰে দিয়া বস্তু, আমাৰতো নিজৰতো একো নাই। কিন্তু আমি দেহক লৈ যিটো গৌৰৱ কৰোঁ, মোহ কৰোঁ, বাপজনে সুন্দৰকৈ কৈয়ে গৈছে কথাখিনি, আমি মাত্ৰ আধে ধৰি দিছোঁ। গতিকে আমি এই হাতীৰ যিটো চৰিত্ৰ, হাতীজনকে তাক শিক্ষা দিলে বক হয়, প্ৰভু ভক্ত হয়। আমাকো সেই দুৰ্বাৰ মনটো যদি ঈশ্বৰৰ ওচৰত, যদি ভাৱটো শুদ্ধভাৱে ঈশ্বৰৰ ওচৰত দিয়া যায়, আমাৰো সেই আকাংক্ষাৰ পৰা আমি আঁতৰি আহিব পাৰিম। এতিয়া তৃতীয়টো হৈছে তাৰ ওপৰত আছে কি সিংহ। সিংহ হৈছে নামৰ প্ৰতীক। আজি যি ইয়াত কীৰ্তন হৈ আছে সেই নামৰ ৰাজা বুলি কৈছে। পুৰাণৰ সূৰ্য ভাগৱত নামৰ ৰজা নহয় জানো, নামৰ ৰজা নাম। আৰু আমি সেই নাম আজি কীৰ্তন কৰিম, এই ভাগৱত কৃষ্ণ। গতিকে যশোদাক 2 আঙুলে নাতিলে। তাৰপিছত কৈছে যশোদা যশ যিয়ে কীৰ্তন কৰি আছে তেওঁকেই যশোদা বুলি কৈছে, যশোদা। আৰু সদায় ঈশ্বৰৰ গুণ আৰু শিলৰ লগত তেওঁ সদায় প্ৰকাশ কৰি আহিছে।